learners, আমি এতিয়ালৈকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পাৰমুটেশন ইউনিটটো চেপ্টাৰটো ডিসকাস কৰি আছিলোঁ তো আমি তাৰ ফৰ্মুলা পাৰমুটেশনৰ লগত ৰিলেটেড ফৰ্মুলা ফাৰ্ষ্ট ফৰ্মুলাটো ডিসকাস কৰা হৈছিল এটো হৈছে নাম্বাৰ অফ পাৰমুটেশনস অফ n different objects taken r at a time when repetition is not allowed আমি আমাৰ ওচৰত টোটাল অবজেক্ট n টা আছে আমি তাৰ মাজৰ পৰা 8টা অবজেক্ট লৈ সাপোজ তোমাৰ ওচৰত 10টা অবজেক্ট আছে তুমি যিকোনো 4টা অবজেক্ট লৈ সাপোজ কিবা নাম্বাৰ বনাব লাগে বা কিবা ওয়াৰ্ড বনাব লাগে তেনেকুৱা ধৰণৰ তো টোটাল কিমান যিমান অবজেক্ট আছে গুটেকিটা অবজেক্টটো ল'ব পাৰা আৰু নহলে তাতকে কম অবজেক্টটো ল'ব পাৰা বা অবজেক্ট নললেও মানে r0 হ'ব পাৰে তো হেনেকে লৈ কিমানটা অ্যাৰেঞ্জমেন্ট পসিবল হয় বুলি ক'লে আমাৰ ওচৰত ফৰ্মুলাটো কি হৈছে npr = n factorial by n minus r factorial তো এই ফৰ্মুলাটো আমি কেতিয়াও ইউজ কৰিম যেতিয়া তোমাৰ কোৱেশ্চনত থাকিব repetition is not allowed এটা অবজেক্ট এবাৰহে ইউজ কৰিব পাৰিবা তেনেকে যদি থাকে তেতিয়া হলে আমি এটো ফৰ্মুলা ইউজ কৰিম ওকে তো এটো হেনা ডিসকাস কৰা হৈ গল ইয়াৰ ৰিলেটেড প্ৰবলেম আমি ডিসকাস কৰিছিলো তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ 7.3 যোনটো এক্সাৰসাইজ আছে তাৰপা ডিসকাস কৰা হৈছিল হল আজি আমি চাও ফৰ্মুলা নম্বৰ 2 ইয়াত দিছে the number of permutations of n distinct objects taken r at a time when repetition is allowed এবাৰ repetition allow কৰিছে suppose তোমাৰ ওচৰত 10টা বা 9টা ডিজিট আছে 1 ৰ পৰা 9 লৈকে গুটে 9টা ডিজিট আছে এতিয়া তোমাক কৈছে যে তুমি যিকোনো 4টা ডিজিট লৈ এবাৰত তুমি 4টা ডিজিট লৈ 4 ডিজিট নাম্বাৰ বনাব লাগে ঠিক আছে তেতিয়া হলে আমি কি কৰিম এই ফাৰ্স্ট প্লেসটো যে এই প্লেসটো কিমান ওয়েজত ফিল আপ কৰিব পাৰিম আমি 1 ৰ পৰা 9 ৰ ভিতৰত যিকোনো এটা ডিজিট ল'ব লাগে আৰু লৈ এই প্লেস কিটা ফিল আপ কৰি দিলে আমি এটা 4 ডিজিট নাম্বাৰ পাই যাম হয়নে তেতিয়া হলে এই ফাৰ্স্ট প্লেসটোত আমি কি পুট কৰিব পাৰিম ইয়াত আমি 1 পাৰিম নহলে 2 পাৰিম 3 পাৰিম 4 পাৰিম 1 ৰ পৰা 9 ৰ ভিতৰত যিকোনো ডিজিট ইয়াত পুট কৰিব পাৰিম মানে এই প্লেসটো কিমান ওয়েজত ফিল আপ কৰিব পৰা যাব এই ওয়েজটো আমি 9 ডিফাৰেন্ট ওয়েজত ফিল আপ কৰিব পাৰিম আমি 1 ও পাৰিম 2 ও পাৰিম হয়নে আমি যিকোনো এটা ডিজিট ইয়াত পুট কৰিব পাৰিম তো নাম্বাৰ অফ ওয়েজ অফ ফিলিং দিস প্লেস ভ্যাকেন্ট প্লেস is 9 আমি 9 ডিফাৰেন্ট ওয়েজত এই প্লেসটো ফিল আপ কৰিব পাৰিম হৈ গল তাৰ পিছত তোমাক কৈছে ৰিপিটেশন ইজ এলাউড তেতিয়া হলে তুমি এই জিটো ডিজিট ইয়াত পুট কৰিছা ফাৰ্স্ট প্লেসত যদি 1 পুট কৰিছা তেতিয়া হলে হে 1 টো তুমি ৰিপিট কৰিব পাৰিবা বেলেগ গিটা প্লেসটো হল যদি 2 কৰিছা দেন 2 টো তুমি ৰিপিট কৰিব পাৰিবা জিয়ে কৰা তুমি হেতু ৰিপিট কৰিব পাৰিবা ঠিক আছে তাৰ মানে ৰিপিট কৰিব নোৱাৰা হলে কি হলতেন আমি ইয়াত জিটো ডিজিট পুট কৰিম হে ডিজিটটো আমি টোটালৰ পৰা বাদ দিব লাগিলেতেন কাৰণ ৰিপিটেশন নট এলাউড যদি কয় আৰু এতিয়াটো নাই কোৱা গতিকে আমি হে ফাৰ্স্ট প্লেসত জিটো ডিজিটে পুট কৰো হে ডিজিটটো আমি বাদ দিবলৈ দৰকাৰ নাই হেতু আমি আকৌ লিখিব পাৰিম তাৰ মানে ঠিক আছে তেতিয়া হলে আমি কি কৰিম সেকেন্ড প্লেসৰ কাৰণেও কিমানটা চান্স আছে কিমানটা পসিবিলিটিজ আছে সেকেন্ড প্লেসটো ফিল আপ কৰাৰ তাৰ কাৰণেও সেকেন্ড প্লেসটো আমি 1 ৰ পৰা 9 ৰ ভিতৰত যিকোনো ডিজিট দিব পাৰিম তাৰ মানে ইয়াৰ কাৰণেও 9 পসিবিলিটিজ আছে হল similarly third place to কি হ'ব repetition যেহেতু allow কৰিছে therefore third place can also be filled with 9 different ways okay similarly fourth place can also be filled with 9 different ways কাৰণ আমাৰ repetition not allowed তো total number of 4 digit numbers কিমান হ'ব তো total আমি কিমানটা 4 digit number পাম পাৰমুটেশন আমি যেটো ফাৰ্স্ট ক্লাস কৰিছিলো তাত কি কৰিছিলো আমি মাল্টিপ্লিকেশন মানে ফান্ডামেন্টাল principle of counting পঢ়িছিলো তাত দুটা প্ৰিন্সিপল আছিল এটা আছিল মাল্টিপ্লিকেশন প্ৰিন্সিপল এটা আছিল এডিশন প্ৰিন্সিপল হয়নে এতিয়া যে আমি 4টাৰ কাৰণে যে 9 পসিবল ওয়েজ পাইছো এই গুটে 4টা 9 প্লাস কৰিম নে ইনটু কৰিম কোনটো কিহত প্লাস কৰিব লাগে কেতিয়া ইনটু কৰিব লাগে হেতু হেনা বুজোৱা হৈছিল তো কি কৈছিলো যেতিয়ালৈকে আমাৰ কামটো কমপ্লিট নহয় কামটো কমপ্লিট নোহোৱালৈকে আমি যিমান বিলাক ওয়েজ ইউজ কৰি থাকিম লাষ্টত আমি হে গুটে বিলাক ইনটু কৰি দিব লাগিব এতিয়া তুমি এই 4টা প্লেস ফিল আপ কৰিব লাগে এই 4টা প্লেসৰ ভিতৰত যিকোনো এটা প্লেস বা দুটা প্লেস বা তিনটা প্লেস ফিল আপ কৰি থলে আমাৰ কামটো শেষ হ'ব জানো আমি 4 ডিজিট নাম্বাৰ পাম জানো নাপাও হয় না গুটে 4টা ফিল আপ কৰিলেহে আমি 4 ডিজিট নাম্বাৰ পাম গতিকে গুটে 4টা প্লেস আমি যিমান ওয়েজত ফিল আপ কৰিব পাৰিম
এতিয়া গোটেইকেইটাই আমি 9 ৱেজত ফিল আপ কৰিব পাৰোঁ গতিকে গোটেইকেইটা প্লেচ যিমান ৱেজত ফিল আপ কৰিব পাৰিছোঁ সেই গোটেইকেইটা ৱেজে আমি মাল্টিপ্লাই কৰি দিব লাগিব therefore total number of 4 digit numbers that are taken from the digits 1 2 3 up to 9 is 9 into 9 into 9 into 9 ইয়াৰ আনসাৰ আমি যিমান পাম সেইটো হিমানটা তাৰমানে 4 digit number আমি বনাব পাৰিম when repetition is allowed repetition allow কৰিছে মানে এনেকুৱা নাম্বাৰ বিলাকো থাকিব পাৰিব ধৰা তুমি 4টাই 1 এ দি দিলা হ'ব পাৰে বা দুটা 1 দিছা দুটা 2 দিছা হ'ব পাৰে বা এটা 1 দিছা দুটা 2 দিছা এটা 3 দিছা হ'ব পাৰে বুজি পাইছা repetition of digit is allowed therefore তুমি repeat এটা digit কেইবাৰ মন যায় তুমি এবাৰ কৰিব পাৰা দুবাৰ তিনিবাৰ চাৰিবাৰ যেবাৰ মন যায় তুমি ৰিপিট কৰিব পাৰিবা হেতুত কোনো প্ৰবলেম নাই গতিকে আমাৰ টোটাল তেনেকুৱা 4 digit নাম্বাৰ আমি কিমানটা পাম 9 into 9 into 9 into 9 এটো ক্যালকুলেশন কৰিলে যেটো আনসাৰ আহিব that is the required answer okay then এনেকুৱা কোৱেশ্চন টা চাওঁচোন এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক খুব ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে ইয়াত দিছে find the value of r small r if 5pr equal to 2 into 6pr minus 1 ধৰিব পাৰিছানে 5pr ৰ ভ্যালুটো 2 into 6pr এতে 5pr বুলি লিখোতে আমি এটা বস্তু কি বুজি পাইছো এই p ৰ ওপৰত যেটো নাম্বাৰ লিখে হেতুটো n ৰ ভ্যালু হয় হয় না npr বুলি নাথাকে জানো তাৰ মানে npr এ কি মিন কৰে total number of object is n and we are taking r objects n টা অবজেক্টৰ পৰা আমি r টা অবজেক্ট লৈছো এবাৰত হেতু মিন কৰে গতিকে 5pr বুলি কওঁতে আমি কি বুজি পালো যে total number of object is 5 আৰু আমি হে পাঁচটা অবজেক্টৰ পৰা তেতিয়ালে আমাৰ হাতত যদি টোটাল পাঁচটা অবজেক্ট থাকে তো আমি ম্যাক্সিমাম কেটা অবজেক্ট লব পাৰিম আমাৰ হাতত যদি পাঁচটা অবজেক্ট থাকে আমি ম্যাক্সিমাম পাঁচটা অবজেক্ট হে লব পাৰিম তাতকে বেছি লব নোৱাৰো কাৰণ টোটাল নাম্বাৰ অফ অবজেক্টে আমাৰ 5 আছে বুজি পাইছা তো ইয়াত r ৰ ভ্যালু কি হ'ব r ৰ ভ্যালু 5 বা 5 তকে লেস হ'ব পাৰিব ঠিক আছে ইয়াতো কি হৈছে টোটাল নাম্বাৰ অফ অবজেক্ট 6 হৈছে আৰু আমি এবাৰত r-1 টাকে লৈছো গতিকে r-1 ৰ ভ্যালু লেছ অৰ ইকুৱেল টু 6 হ'ব পাৰিব লেছ অৰ ইকুৱেল টু 6 হ'ব পাৰিব তাৰ মানে r ৰ ভ্যালু লেছ অৰ ইকুৱেল টু 5 হ'ব পাৰিব বুজি পাইছা তো দুইটাৰ পৰা আমি গম পালো যে r ৰ ভ্যালুটো 5 বা 5 তকে লেছ হ'ব পাৰিব গতিকে আমি এটো সলভ কৰিলে যদি r ৰ ভ্যালু 5 তকে গ্ৰেটাৰ পাও সেই ভ্যালুটো আমি কনসিডাৰ কৰিব নোৱাৰো r তকে 5 তকে লেছ যি কিটা নাম্বাৰ পাম হেগিটা আমাৰ আনসাৰ হ'ব ঠিক আছে তো এতিয়া আমি চাওঁচোন 5pr এটা npr ৰ ফৰ্মুলা কি আছিল npr ৰ ফৰ্মুলা আছিল n ফেক্টৰিয়েল ডিভাইডেড বাই n মাইনাস r ফেক্টৰিয়েল আৰু এটা কথা এখিনতে কওঁ যেতিয়া তোমাক ৰিপিটেশন এলাউ কৰিছে নে নাই কৰা যদি নকয় তেতিয়ালে ৰিপিটেশন নট এলাউডৰ কাৰণে যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটোকে আমি ইউজ কৰিম ৰিপিটেশন নট এলাউডৰ কাৰণে কি ফৰ্মুলা আছিল আমাৰ আমি হেডনাখনৰ ক্লাছটোত পাইছিল এটো ৰিপিটেশন নট এলাউড হলে npr হ'ব n ফেক্টৰিয়েল বাই n minus r ফেক্টৰিয়েল তেতিয়ালে আমি এটোকে ইউজ কৰিম এতিয়া ইয়াত তো 5pr ৰ জাগাত আহিলে 5 ফেক্টৰিয়েল বাই 5 minus r ফেক্টৰিয়েল হৈ গল আৰু ইপিনো কি আহিলে এপিনে 2 to আছে 2 into 6 ফেক্টৰিয়েল বাই 6 minus r minus 1 ফেক্টৰিয়েল হৈ গল তো এটো এনেকৈ আহিলে হৈ গল এতিয়া এই ওপেন কৰি দিও তাত কিমান হৈ যাব 6 minus r plus 1 হৈ যাব হল তাৰ মানে 6 plus 1 7 হল 7 minus r হল আৰু ওপৰত যেটো 6 ফেক্টৰিয়েল আছিল 6 ফেক্টৰিয়েল মানে কি 6 up to 1 গুটেখিনি মাল্টিপ্লাই কৰিব লাগে কিন্তু এপিনে আমি 5 ফেক্টৰিয়েল লিখিছো গতিকে এটো যদি 5 ফেক্টৰিয়েলত ৰাখিব বিচাৰো তেতিয়ালে 6 টো উলিয়াই লিখি দিলে হল 6 into 5 ফেক্টৰিয়েল এনেকুৱা বিলাকো আমি ডিসকাস কৰা হৈ গৈছে অলৰেডি মানে ফেক্টৰিয়েল নোটেশনৰ ক্লাছটো ডিসকাস কৰিছিলো যদি তোমালকে সোৱা নাই মোৰ চেনেলত গৈ তাতে প্লে ষ্টৰত যাবা প্লেলিষ্টত গলে দুটা প্লেলিষ্ট পাবা এটা বিএডৰ কাৰণে আছে আৰু এটা ম্যাথমেটিক্সৰ কাৰণে আছে তো ম্যাথছৰ কাৰণে তুত গৈ তোমালকে এই ক্লাছখিনি পাই যাবা ঠিক আছে তো এতিয়া আমি হেকানে 6 into 5 ফেক্টৰিয়েল কৰিলো তো বোথ সাইড 5 ফেক্টৰিয়েল আমি উঠাই দিব পাৰিলো হল তো এপিনে কি থাকি গল এতিয়া এফালে নিউমাৰেটৰত তোমাৰ 1 থাকিলে আৰু এফালে 6 into 2 মানে 12 হৈ গল হল তলত থাকিলে 7 minus r এটো
7 minus r factorial এফালে হল 5 minus r factorial তো এই দুটা এতিয়া 5 minus r এটা আমি কৈছিলো যে ফেক্টৰিয়েলৰ পৰা এটা সাপোজ 10 ফেক্টৰিয়েল 10 ফেক্টৰিয়েলৰ পৰা তুমি 10 যদি উলিয়াই দিছা তাত থাকি যায় এটা কমি যায় তাৰমানে 10 minus 1 ফেক্টৰিয়েল থাকিব মানে 9 ফেক্টৰিয়েল থাকিব এনেকুৱা হয় গতিকে 5 minus r ফেক্টৰিয়েল যে আছে তুমি যদি 5 minus r টো উলাই দিব বিচাৰা তেতিয়াহলে তাৰ ভিতৰত থাকি যাব 5 minus r minus 1 ফেক্টৰিয়েল 5 minus r minus 1 মানে কিমান হল 4 minus r ফেক্টৰিয়েল থাকিলে হয়নে গতিকে 5 minus r উলিয়াই লাভ নাই তো আমি 7 minus r উলিয়াই দিম 7 minus r উলিয়াই দিলে ভিতৰত থাকিব 7 minus r minus 1 ফেক্টৰিয়েল গতিকে 7 minus 1 মানে 6 minus r হল আকৌ 6 minus r যেতিয়া উলিয়াই দিম আমাৰ থাকিব 5 minus r ফেক্টৰিয়েল হল গতিকে 5 minus r টো আমি দুফালে মিলাই ললো তাৰপিছত এটো আমি উঠাই দিব পাৰিলো হল এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম এফালে আহি যাব 7 minus r into 6 minus r equal to 12 আমি এনেকে ক্ৰস মাল্টিপ্লাই কৰিম এটা দুইটা হৈ গল তো এটা ক্ৰস মাল্টিপ্লাই কৰি আমি এইখিনি পাই গলো তাৰ পিছত মাল্টিপ্লাই কৰি দিয়া এই দুটা কৰি দিলে এটো হৈ গল 12 টো আমি লেফট হ্যান্ড সাইডত লৈ গলো তো 42 minus 12 হলে এটো 30 হল এতিয়া আমি ফেক্টৰাইজেচন কৰা ফেক্টৰাইজেচন কৰিলে r minus 10 into r minus 3 পালো হল that means r equal to 10 or 3 হল আমি প্ৰথমতে স্টাৰ্টিংতে আমি ডিসকাস কৰিছো যে r ৰ ভ্যালু 5 তকে গ্ৰেটাৰ হ'ব নোৱাৰে গতিকে r equal to 10 is not possible so the only possible value for r is 3 তো r ৰ ভ্যালু অকল 3 হ'ব পাৰিব ইয়াত ঠিক আছে তো এটো বুজি পালা সাগে তো নেক্সট আমি আৰু ইয়াৰ নেক্সটত আমি আৰু এটা যে ফৰ্মুলা আছে হেতু মানে এনেকুৱা টাইপৰ সাপোজ এতিয়া আমি আমাৰ ফাৰ্স্ট ক্লাছত চাইছিলো এটা ৰ'জ ওয়াৰ্ডটো লৈছিলো যে হাউ মেনি পাৰমুটেশনস আৰ পসিবল ইউজিং অল দা লেটাৰ্স অফ দা ওয়ার্ড ৰ'জত যিমান কিটা লেটাৰ আছে হে গুটে কিটা লৈ যদি আমি 4 লেটাৰ ওয়াৰ্ড বনাব বিচাৰো কিমানটা ওয়াৰ্ড আমি বনাব পাৰিম হলনে if repetition is not allowed তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি কৈছিলো যে a টো আমি 4 waysত ফিল আপ কৰিব পাৰিম মানে ইয়াত r ও দিব পাৰিম নহলে o নহলে s নহলে e যিকোনো এটা দিব পাৰিম ইয়াৰ কাৰণে পসিবল ওয়ে চাৰিটা আছে repetition not allowed হলে যেটো লেটাৰ ইয়াত ফাৰ্স্টত পুট কৰিম হে লেটাৰটো টোটালৰ পৰা বাদ দিব লাগিব তেতিয়া নেক্সট আমাৰ তিনটা থাকি যাব তো ইয়াৰ কাৰণে 3 পসিবিলিটিজ থাকিব ইয়াৰ কাৰণে 2 ইয়াৰ কাৰণে 1 গতিকে 4 into 3 into 2 into 1 মানে কিমান হল 24 টা আমি 4 lettered word বনাব পাৰিম using all the letters of the word roseত যিমান গিটা লেটাৰ আছে হে লেটাৰ গিটা লৈ আমি টোটাল 24 টা ডিস্টিংক্ট word বনাব পাৰিম ঠিক আছে কিন্তু তোমাক যদি wordটো এনেকুৱা হয় ROOT how many arrangements are possible using all the letters of the word root how many distinct permutations are possible সুধিছে তেতিয়া হলে আমি কি কৰিম ইয়াত দেখাত ঠিক আছে দেখাত আমাৰ চাৰিটা লেটাৰ আছে হল গটিকে আমি ইয়াৰ আগৰ কোৱেশ্চনটোতে দেখিছো যে চাৰিটা লেটাৰ যদি থাকে and the repetition is not allowed তেতিয়া আমাৰ কি হয় আমি টোটাল 24 টা distinct 4 lettered words বনাব পাৰো ঠিক আছে তেতিয়া হলে হেতুৰ পৰা চাবলৈ গলে আমি ইয়াতো কৈ দিব পাৰো যে ৰুটৰ পৰাও আমি 24 টা distinct word 4 letter word বনাব পাৰিম কিন্তু ইয়াত পাৰিম জানো ইয়াত এটা সাপোজ এটা এটো মাজত যে ও দুটা আছে এই দুটাটো বেলেগ বেলেগ ও নহয় দুটাটো একেটাই ও হয় না একে ও হয় এটা তুমি যদি বলে মই বলে সাপোজ এটো ওৰ নাম দিলছো 1 এটা দিলছো या 2 এটা দিলছো তেতিয়া হলে তুমি তেতিয়া কি কলা এবাৰ বলে মই এই পিছৰ আৰটো সেকেন্ডত দিছো O2 আৰু এটো থাৰ্ডত দিছো এটো এটা বেলেগ ওয়াৰ্ড বুলি কলা কিন্তু আমাৰটো ও দুটাটো বেলেগ ধৰিলে নহব দুটাটো একেটা হয় তুমি সেকেন্ড ওটো থাৰ্ডত দিছা বা থাৰ্ডটো সেকেন্ডত দিছা আলটিমেটলি টু ওয়াৰ্ডটো কি হল ৰুটে হৈ থাকিলে বুজি পাইছা গতিকে এই 24 যে আমি কৈছো এই 24 টোত কি হৈছে 24 টোত আসলতে আগৰবাৰ তেনেকে ৰ'জ থাকুতে আমাৰ হেনেকে দিব পাৰিছিল সেকেন্ড টু থাৰ্ডত থাৰ্ড টু সেকেন্ডত দি পেলাই এটা বেলেগ ওয়াৰ্ড পাইছিল কিন্তু ইয়াত যেহেতু দুইটাই ও হৈ থাকিলে গতিকে তুমি আর সেকেন্ড টু থাৰ্ডত দিয়া বা থাৰ্ড টু সেকেন্ডত দিলে একেটা ওয়াৰ্ডে হৈ থাকিলে বা তুমি যদি ও আর ও টি লিখিছা তাৰ পিছৰবাৰ বলে মই এটোও ইয়াত দিও কিবা চেঞ্জ হ'ব জানো নহয় হেতু একেটাই হৈ থাকিলে মানে ইয়াত কি হৈছে যেহেতু ও আমাৰ দুটা আহি গৈছে গটিকে সব ওয়াৰ্ডে এই 24 টা ওয়াৰ্ড যে পাইছো হেগিটা কিন্তু ডিস্টিংক্ট ওয়াৰ্ড নহয়
তাত কি হৈছে প্ৰত্যেকটো ৱৰ্ডে দুবাৰ দুবাৰ ৰিপিট হৈ আছে বুজি পাইছা যেনেকৈ আমি ৰুট এনেকৈ দুবাৰ হৈ আছে তেনেকৈ আমাৰ এইটো ৱৰ্ডো দুবাৰ হৈ আছে তেনেকৈ চব ৱৰ্ড আমাৰ দুবাৰ দুবাৰ হৈ 24টা আছে গতিকে আমাৰ ডিষ্টিংক্ট ৱৰ্ড যদি লাগে তেতিয়াহ'লে আমি ডিভাইডেড বাই 2 কৰি তাৰমানে অকল 12টাহে ডিষ্টিংক্ট ৱৰ্ড থাকিব আগত কিন্তু ৰ'জ বুলি থাকোঁতে তাত 24টা আমি ডিষ্টিংক্ট ৱৰ্ড পাইছিলোঁ কিন্তু এতিয়া আমি 24টা নাপাওঁ কেলৈ নাপাওঁ বিকজ এই যে দুটা আছে ৰিপিট হৈ আছে গতিকে 24টাৰ ভিতৰত তাৰমানে প্ৰত্যেকটো ৱৰ্ডে ডাবল হৈ আছে সেইকাৰণে আমাক যদি ডিষ্টিংক্ট ৱৰ্ড লাগে আমি 2ৰে ডিভাইড কৰি 12টা ডিষ্টিংক্ট ৱৰ্ড পাম তো এইটো ফৰ্মুলাৰ ৰিলেটেড কুৱেশ্যন আমি চাম আমাৰ নেক্সট ক্লাছত ঠিক আছে কেনেকৈনো কিহেৰে ডিভাইড কৰিব লাগে এইটো কিয় আমি 2 দি ডিভাইড কৰিছোঁ আমাৰ যদি 3টা ও থাকিলেহেঁতেন আমি কি 3 দি ডিভাইড কৰিম নেকি বাৰু সেয়া আমি চাম আমাৰ নেক্সট ক্লাছত ঠিক আছে তেতিয়াহ'লে ক্লাছটো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব পাৰা আৰু বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া তোমালোকৰ মোৰ নেক্সট ক্লাছবোৰ লগে লগে আপডেটবোৰ পাই থাকিবা ঠিক আছে থেংক ইউ